কিন্তু দেই আজি নদীত গৰু গা ধুবলৈ যাম বেলেগ মজা লাগিব কিন্তু গৰুৰ কাৰণে এটা মাহ হালধি পিচিব লাগিব মাক কওঁগে আকৌ গৰু চাটৰ কাৰণে থেকেৰা বেঙেনা কেৰেলা হালধি এইবিলাক কুটিবগে লাগিব এই দেৰিয়ে হ'বগে এতিয়া মই পাপাক জগাই দিমগে বা আজি সূৰ্যটো কোনফালে ওলালে ল'ৰা তই আজি ইমান সোনকালে উঠিলি যে মই আকৌ তোমাক জগাই দিমগে বুলি ভাবিছিলো হে কেলে আজি গৰু বিহু নহয় নি গৰু গা ধুবগে লাগিব নদীত পাপা গৰু চাটৰ কাৰণে মাৰি দিলে কাটি দিয়া আকৌ সেইবিলাক মই কাটি থৈছো ঐ লাদেনৰ ঘৰৰ পৰা যাচোন যা জাতিলাও এটুকুৰা লৈ আগে আৰু থেকেৰা অকণো লৈ আহিবি পাৰিলে তিয়হ অকণো লৈ আহিবি এইবোৰ তুমি আনি থব নোৱাৰে নি বাৰু এই ৰাতিপুৱা মই লুকা ঘৰত এইবিলাক বস্তু বিচাৰি যাম নেকি একো নহয় যা দিব খুৰীয়াক কবি যা হ'ব দিয়া তুমি মাক মাহ হালধি পিচি থবলৈ ক'বা আৰু দেৰি নকৰিবা কিন্তু চবে চাগে গা পা ধুৱাবলৈ ৰেডি কৰিলে মুনুকণ হালধিও আছে যদি লৈ আহিবিচোন পাপাটো যাব বেলেগ চিপছ দেই মনটো কিবা ভাল লাগি আছে এনেও বিহু চিহু আহিলে মনটো ভাল লাগিয়ে থাকে মই আকৌ এই গৰু চাটৰ কাৰণে পাচলি কেইটামান বিচাৰি আহিলো পালো বাৰু থেকেৰা অকণ জাতিলাও কেৰেলা এটা তিয়হ হালধি কেইটুকুৰামান নিয়মটোহে কৰিব লাগে পাচলি যিহে দাম খাব লাগে কিনিব নোৱাৰো গৰু চাটলে পাচলি কিনিব পাৰিম ৰাতিপুৱাই গলো পুতুলদাহঁতৰ ঘৰলে সিহঁতৰ মানুহ উঠাই নাই উঠাই পেলাই থেকেৰা অকণে জাতিলাও এটা বেঙেনা এটা লৈ আহিছো যা সোনকালে ছোৱালী কেইজনীক আকৌ কামত লগাই থৈ আহিছো এজনীক পিৰালি মুচিবলৈ দিছো এজনীক পিছফালৰ পিৰালি মুচিবলৈ দিছো এজনীয়ে আকৌ ভিতৰখন মুচিবলৈ দিছো ডাঙৰজনীক মোৰ যেনিবা এইটো কাৰণে ভাল আৰু ছোৱালী কেইজনী আছে যে সিহঁতি কামবোৰ কৰে আৰু মই য'ত মন যায় যেতিয়াই মন যায় মই যাব পাৰো যেনিবা আৰু কিন্তু কি হ'ব আকৌ ঘৰ সোমোৱাৰ লগে লগে গোটেই কাউৰী বাহাত সোমোৱাৰ নিচিনা লাগে আৰু ৰ বগী আমনি নকৰিবি ৰ মাহ হালধি আনি দিছো ধুনীয়াকে গাটো ধুৱাই দিমগে ঘূৰ নদীত গাটো ধুই আহিম দেই হ'ব বাৰু খালি বেছি দহলে নানামিবি আকৌ ঐ দীঘলা নদীত গা ধুৱাবলৈ নাযাৱ নেকি যাম নদীতে গাটো ধুব লাগিব আৰু ক'তনো ধুৱাবি এই মাহ হালধিকেইটা সানি লৈছো তহঁতি বলচোন মই গৈ আছো ঠিক আছে তই আহি থাক বোপাহেঁত অকণমান ৰ দেই তহঁতৰ আজি বিহু নহয় তহঁতক আজি ধুনীয়াকে গাটো ধুৱাই দিব লাগিব মাহ হালধিয়ে দেউতা গাঁৱৰ সকলো মানুহে গৰু নদীলৈ নিলেই আমিহে আছো অকণমান লৰালৈ কওকচোন থুপুকিক মাহ হালধি আনিবলৈ ক'লো এতিয়ালৈকে আহি পোৱাহি নাই ৰ'বা মই মাতছো থুপুকি সোনকালে আহা আকৌ দেৰি হৈছে নহয় দিয়া দেৰি হৈছে হেৰি পুৰণা পঘাডাল লৈ যাব গাই গৰুজনী তলেদি সৰকাই দিব পঘাডাল আনাচোন আনা নহ'লে থাকি যাব এই দেখিছে নাই মই মাহ হালধি আনি আছো থুপুকি গৰুজনী পঘাডাল আনাগেচোন যোৱা তোমাক আৰু কথা ক'ব পাৰি নে এই ঘূৰ এই তেজকতকৈ হাবিলে পোনাইছে এইটো লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এই ভচৌকলা এতিয়াই নেমাৰিবি নদীৰ পাৰত মাৰিবি গাটো ধুৱাই লৈ আকৌ চাট সলাবলৈ থবি আকৌ হ'ব ককা মই এনে গাইছোহে ঘূৰ সোনকালে বল নদী পাৰত চব গ'লেই আজি বেয়া মস্তি কৰিম নদীত একদম গা পাত ধুইহে আহিম তাতে হ'ল নাই হৈ গ'ল দেউতা এই মইনা পলটো খালিলে হৈ যাব বল সব নদী পাৰ পালেগে আমিহে আছো বল কিতাকু দিগেন পেটুৱা দেবেন গৰু গা ধুৱাবলে নদীলে নেযাও নেকি হৈ গ'ল আমিও গৈ আছো কলাগুটিহঁত আহিলে পাপা বলা বল আমাৰ এই গৰুকেইটা কিমান দিন গা ধোৱা নাই আজি চাগে পকৰা চকৰা চব ধুই চফা কৰি দিব লাগিব আৰু এই গাইজনীয়ে গোটেইখন লেল পেলকে হাগি পকৰা চিকাই লগাই থৈছে এইজনীকো ভালকে ধুৱাব লাগিব আজি ভালকে গাটো ধুই ল'ব লাগিব আজি তহঁতৰ বিহু বুলি গম নাপাও নেকি গৰুজনী অকমান দহলে নমাই নে পাপা ইয়াতে হ'ব এইখিনি ধুনীয়া হৈছে গা ধুৱাবলৈ কলি উৎপাত নকৰিবি তোক আজি তহঁতৰ আজি বিহু নহয় ধুনীয়াকে গাটো ধুৱাই দিছো আকৌ ভিনদেউ এতিয়া গা পা ধুৱাই লৈ আমলৰিটো পাৰিবগৈ লাগিব মই ভাবিয়ে থৈছো আমাৰ ঘৰৰ পিছফালে আম দুজোপাত ঢেৰ আছে আমাৰ ঘৰতো আছে লগে ভাগে মিলি পাৰিম লাও খা বেঙেনা খা থেকেৰা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু কলাগুটি
আমি নদীতে গাটো ধুই যাম দেই ইনেও নদীতে ধুই যাম অলপ সাঁতুৰিব লাগিব আজি গধূলিলে হুঁচৰি যোৱা আৰম্ভ কৰিব লাগিব তো আকৌ হুঁচৰি আৰম্ভ কৰিব লাগিব আজিৰ পৰা দেউতা ঐ এশাল শাকেৰে ৰান্ধো গৰু বিহু দিনা গৰু গা ধুৱাই লৈ তৰালি পঘাৰে বান্ধো জয় নেৰিবা মজা মজা একদম বিহু বিহু লাগি গৈছে গাত গধূলিহে মজা লাগিব লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰ সৰু তই হবি বৰবৰ গৰু কলিমা দুটা পোৱালি দিবি দেই একদম যিকেইটা পোৱালি দিয়ে একদম গপচ হ'ব লাগিব মোৰ হলে হৈ গ'ল দেই মোৰো হৈ গ'ল এতিয়া নদীতে গাটো ধুই একদম আমলৰিটো পাৰিবলৈ যাওঁ এই মালটো কিন্তু খাই বেলেগ মজা লাগে লগত যদি গুটুং পানী এখন হয় আৰু মজা এইটো বয়সলৈকে সেই গুটুং পানীটো বৰ বেছি ধৰি থকাটো ভাল নহয় বৰ্তা বয়সটো চাই ভাল নহয় বাৰু কিন্তু কি কৰিবি সেই বস্তুটোৱে মোক বহুত টেনচন দূৰ কৰিছে নহয় আপোনাৰো এনে কি টেনচন বৰ্তা এইটো বয়সলৈকে বৰলা হৈ থাকিলে গম পাবি সেইকাৰণে তোক কওঁ তই সোনকালে ছোৱালী এজনী চাই বিয়াখন পাত আপুনি বাৰু এই ডেকা কালত ছোৱালী এজনী পতাব নোৱাৰিলেনে আগতে কত ছোৱালী মোৰ পিছে পিছে লাইন লাগি থাকে কিন্তু কি কবি আকৌ সেইসোপা মস্ত চেনি আকৌ তোৰো লাভ মোৰ লগত নহলেই বৰ্তা কিন্তু অলপ তেজেদি আছে আকৌ বাৰু কথা কৈছ মোৰ তেজেদি কাৰণেতো মোৰ দাড়ি চুলি পকা হৈ গৈছে মই এনে মানুহটো ইমান বুঢ়া নহয় আমলৰিটো ঢেৰ পালি কেৰপা মোক সৰহকে লাগিব কিন্তু আমাৰ ঘৰৰ আমলৰিটো বেছি ওলাইছে কিন্তু আপোনালোকে সেইকেইটা আমলৰিটোপেই নোলালে গোটেই এইবোৰ ডাঙৰ হৈ গ'ল যি ওলাইছে এজোপা পাহে ওলাইছে দেবেন যেনেকুৱা সিহঁতৰ ঘৰ আমলৰি টোপাও তেনেকুৱা মস্ত পেট কুলি আমলৰি টোপ এটা নোলালেও এইটো আণ্ডা পেনৰ ভিতৰত সোমালেও পৰুৱা বেয়া কামুৰিছে বন্ধু বান্ধৱীসকল এয়া দেখিছেনে আমি আমলৰিটো পাৰিছো আপোনালোকে বাৰু আমলৰিটো খালেনে গৰু গা ধুৱালে নাই জনাবচোন আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো আমাৰ তৰফৰ পৰা ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব